এইলা যিটো সম্পৰ্ক আছিল বাস্তৱ জীৱনত অতিকৈ দুখজনক খবৰ। মৰমৰ ককায়েকৰ মৃত্যুৰ খবৰ পাই হুকহুকাই কান্দিলে জনপ্ৰিয় ধাৰাবাহিক বেহাৰবাৰী আউটপোষ্টৰ মোহন খ্যাত দীপজ্যোতি কেওটে। জনপ্ৰিয় হাস্যমধুৰ অসমীয়া ধাৰাবাহিক বেহাৰবাৰী আউটপোষ্টৰ ফাইলৰ বসুমতাৰীৰ মৃত্যুৰ খবৰটোৱে সকলোকে এতিয়া দুখত পেলাইছে। হাঁহিৰ খোৰাক যোগোৱা অভিনেতাগৰাকীৰ মৃত্যুত এতিয়া সকলোৱে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। খুব এজন সহজ সৰল ব্যক্তি আছিল বসুদা খ্যাত ফাইলৰ বসুমতাৰী। বেহাৰবাৰী আউটপোষ্টৰ পৰা যে এতিয়া বসুদাৰ চৰিত্ৰটি নাইকিয়া হ'ব সেয়া কোনেও মানি ল'বই পৰা নাই। বসুদাৰ মৃত্যুৰ খবৰটোৱে এতিয়া সকলোকেই দুখ দিছে। বসুমতাৰী ছাৰৰ মৃত্যুত বেহাৰবাৰীৰ আউটপোষ্টৰ মোহনাই লিখিছে এক আৱেগিক পোষ্ট। তেওঁ লিখিছে, ঐ পাগলা মদাহী ছাৰ বুলি কিয়নো মাত চিৰিয়েলত, নামাতিবি নেকি? মানুহে গালি পাৰিব মোক। নামাতা হোৱাৰ পাছত নিজেই মাতি নি কৈছিল মদাহী ছাৰ বুলিয়ে মাতিবি দে। মানুহে আজিকালি মোক মদাহী ছাৰ বুলিয়ে মাতে। শিকায়ো দিছিল তই মোক বসুদা নামাতিবি, বুঢ়া বুলিয়ে মাতিবি আৰু তই বুলি কবি। তই আপুনি ক'লে মোৰ ভাল নালাগে। কেতিয়াবা বসুদা মাতিলেও নামাতে, বুঢ়া বুলি মাতিলেহে হাঁহিটো ওলায়। আজি কেনেকে বিদায় দিওঁ বসুদা মই বুজি পোৱা নাই। আজি আপুনি বুলি মাতিলেওতো অভিমান কৰা মানুহজন নাই। কিয়নো এনেকুৱা কৰিলিও কিবা সহ্য হোৱা নাই। যাওকগৈ বসুদা, কোনোবা জনমত আকৌ লগ হ'ম। হেণ্ডছ আপ মদাহী ছাৰ। এই আৱেগভৰা পোষ্ট লিখি উচুপি উঠিল অভিনেতা দীপজ্যোতি কেওট। এইলা যিটো সম্পৰ্ক আছিল বাস্তৱ জীৱনতো সেইটোৱে সম্পৰ্ক আছিল বসুদাৰ লগত। মোক তেনেকৈ ধেমালিমূলক কৰিছিল, তেনেকৈ গালি পাৰিছিল আৰু মই সদায় আপুনি বুলি বসুদা বুলি মাতিলে বেয়া পায়, আপুনি বুলি ক'লে বেয়া পায়। মোক মদাহী ছাৰ বুলি মাতিব ক'ত, মোক তই বুলি মাতিব দিছিল। কালি শেষবাৰৰ কাৰণে যেতিয়া ডাউনটাউন হস্পিটেলত চাই আহিছিলোঁ সহ্য হোৱা নাই। আমাৰ এই সাংস্কৃতিক পথাৰখনৰ কাৰণে এটা ডাঙৰ ক্ষতি। আৰু বসুদাৰ লগত 8-10 বছৰ একেলগে কাম কৰিছোঁ। কেতিয়াও বসুদা কাৰো লগত ডাঙৰকৈ কথা কোৱা, কাৰো লগত বেয়া ব্যৱহাৰ কাৰো লগত নাছিল। আৰু সেই মানুহটোক আজি হেৰুৱাই পেলাই আমি গোটেই বেহাৰবাৰী পৰিয়াল